ওই ডাক্তার বাগে ওই দেখুন ডাক্তার বাগে এই দৃশ্য হাইলাকান্দিৰ দৌৰি থকা ব্যক্তিৰ নাম জহিৰুল ইছলাম নিজক MBBS ডক্টৰ পৰিচয় দি দীৰ্ঘদিনৰ পৰা জহিৰুল হাইলাকান্দিৰ বিভিন্ন ফাৰ্মাসীত চেম্বাৰ পাতি চিকিৎসা চলাই আহিছিল পিছে এও উলাল মুন্না ভাই MBBS হে আজি হাইলাকান্দি SK ৰায় অসামৰিক হাস্পাতালৰ বিপৰীতে থকা ইণ্ডিয়া মেডিকেল হল নামৰ এটা ফাৰ্মাসীৰ চেম্বাৰৰ ৰোগীৰ চিকিৎসা কৰি আছিল এইগৰাকী জহিৰুল ইছলামে চিকিৎসা কৰি থকা অৱস্থাত তেওঁৰ কথা বাৰ্তাত অসম লগ্নতা পৰিলক্ষিত হোৱাত এগৰাকী ৰোগীয়ে খবৰ দিয়ে সংবাদ মাধ্যমক পিছে সাংবাদিক সকল ফাৰ্মাসীখনত উপস্থিত হলে জহিৰুল ইছলামে প্ৰথমে নিজকে ফাৰ্মাসিষ্ট পৰিচয় দি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে আৰু পিছতে চিকিৎসা এৰি দৌৰি পলায়ন কৰে ভুৱা চিকিৎসক জহিৰুল ইছলাম ইপিনে ডক্টৰ ছাৰৰ পলায়ন দেখি হাহাকাৰ লাগে ৰোগীসকলৰ মাজতে কণ শিশুৰ পৰা অতি বৃদ্ধ মুমূৰ্খ ৰোগী সকল এনে পৰিস্থিতি দেখি আতংকিত হৈ পৰে তেওঁলোকৰ চাপত পৰি ফাৰ্মাসী গৰাকীয়ে সংগ্ৰহ কৰা ডক্টৰ ছাৰৰ ভিজিউটৰ টকা ঘূৰাই দিয়ে ৰোগীসকলক ইপিনে ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জালিয়াত চিকিৎসকক নেপাই ইণ্ডিয়া মেডিকেল হল নামৰ ফাৰ্মাসীৰ গৰাকীক গ্ৰেপ্তাৰ কৰি থানাত লৈ যায়